বিগ ব্ৰেকিং নিউজ এথলেটিক্সত ইতিহাস সৃষ্টি কৰি ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয় টকিঅ' অলিম্পিকত ভাৰতৰ স্বৰ্ণ জয় জেভলিন থ্ৰত ভাৰতৰ স্বৰ্ণ পদক অৰ্জন নীৰজ চোপ্ৰাই লাভ কৰিছে সোণৰ পদক 57.58 মিটাৰ জেভলিন থ্ৰ নীৰজ চোপ্ৰাৰ এই মুহূৰ্তৰ এক ভাল খবৰ সমগ্ৰ ভাৰতবাসীৰ বাবে আৰু টকিঅ' অলিম্পিকৰ পৰা আহিছে এই ভাল খবৰ আৰু হিয়া হৈছে ইতিহাস সৃষ্টি কৰি ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয় টকিঅ' অলিম্পিকত ভাৰতে লাভ কৰিছে স্বৰ্ণ জেভলিন থ্ৰত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰিছে নীৰজ চোপ্ৰাই লাভ কৰিছে সোণৰ পদক আৰু 87.58 মিটাৰ জেভলিন থ্ৰ কৰিছে নীৰজ চোপ্ৰাই আৰু কিছু সময় পূৰ্বে ভাল খবৰ যেহেতু আহিছে টকিঅ' অলিম্পিকৰ পৰা তাৰ পূৰ্বৰ মুহূৰ্তখিনি যথেষ্ট এক উৎকণ্ঠাপূৰ্ণ সময় কাৰণ সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছিলে প্ৰতিটো ৰাউণ্ডতে কাৰণ আৰম্ভণিৰ পৰা দেখা পোৱা গৈছিলে আজিৰ এই খেলখনত নীৰজ চোপ্ৰাৰ প্ৰদৰ্শন যথেষ্ট ভাল আছিল গতিকে খেলৰ আৰম্ভণিৰ পৰা যথেষ্ট আশাবাদী আছিল সমগ্ৰ ভাৰতবাসী আৰু তাৰ বিপৰীতে দেখা পোৱা গৈছিল বাকী খেলুৱৈসকলৰ প্ৰদৰ্শন নীৰজ চোপ্ৰাৰ দৰে যিহেতু ইমান উন্নত নাছিল আৰু সেই আশা যি আশা আছিলে সমগ্ৰ ভাৰতবাসীৰ সমগ্ৰ সেই আশাক দেখা গ'ল দেশবাসীৰ আশা পূৰণ কৰিলে অৱশেষত আৰু আৰম্ভণিৰ পৰা যি আচলতে তেওঁ উন্নত প্ৰদৰ্শন কৰিছিলে সেয়া অন্তিম পৰ্যায়লৈ বাহাল থকা দেখা গ'ল আৰু অৱশেষত কিছু সময় পূৰ্বে টকিঅ' অলিম্পিকৰ পৰা আহিছে এই ভাল খবৰ ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয় আৰু এই মুহূৰ্তত আমি সমান্তৰালভাৱে দেখুৱাইছোঁ নীৰজ চোপ্ৰা তেওঁ বাসগৃহৰ পৰিৱেশ আৰু সমান্তৰালভাৱে বিভিন্ন ঠাইত যিহেতু আনন্দ উল্লাস দেখা পোৱা গৈছে বিশেষকৈ তেওঁ বাসগৃহত সকলো এনেদৰে উপস্থিত হৈছে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ লোকসকল তাত উপস্থিত হৈছে আৰু স্বাভাৱিকতে এক বিৰল মুহূৰ্ত সকলো উৎফুল্লিত হৈ আছে সকলোৱে নিজৰ আনন্দ প্ৰকাশ কৰিছে এনেদৰে মিঠাই বিতৰণ কৰা হৈছে আবতৰীয়া দীপাৱলী দেখা পোৱা গৈছে বিভিন্ন স্থানত কাৰণ আৰম্ভণিৰ পৰা যি প্ৰদৰ্শন আছিল নীৰজ চোপ্ৰাৰ আৰু সকলো দৃষ্টি নিবদ্ধ হৈ আছিলে টকিঅ' অলিম্পিকৰ এই খেলখনত আৰু দেখা পোৱা গ'ল অন্তিম পৰ্যায়লৈ নীৰজ চোপ্ৰাৰ প্ৰদৰ্শন অব্যাহত থাকিল আৰু অৱশেষত ভাৰতে লাভ কৰিলে স্বৰ্ণ আৰু দেখা পোৱা গৈছে স্বৰ্ণ লাভ কৰাৰ পিছতে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে কিছু সময় পূৰ্বে যিহেতু স্বৰ্ণ লাভ কৰাৰ পদক লাভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰিছে য'ত তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে বিশেষভাৱে তেওঁ উল্লেখ কৰিছে যথেষ্ট উৎকণ্ঠাৰে ভৰা আছিলে প্ৰতিটো ৰাউণ্ড তেওঁ সেই কথা উল্লেখ কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে আৰু টুইটত তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে দেখা পোৱা গৈছে এতিয়া সামাজিক মাধ্যম ভৰি পৰিছে নীৰজ চোপ্ৰাক যি সকলোৱে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে সেই শুভেচ্ছাৰ দেখা পোৱা গৈছে এতিয়া ভৰি পৰিছে সামাজিক মাধ্যমৰ সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাইছোঁ কিদৰে নীৰজ চোপ্ৰাৰ এই আনন্দক এই বিজয় মুহূৰ্ত সকলোৱে এনেদৰে এতিয়া একেলগে উদযাপন কৰিছে আৰু নীৰজ চোপ্ৰাৰ আমি বাসগৃহৰ দৃশ্য দেখুৱাইছোঁ এক সকলোৱে এই আনন্দৰ মুহূৰ্ত সকলোৱে উদযাপন কৰা দেখা পোৱা গৈছে এনেদৰে মিঠাই বিতৰণ কৰা হৈছে আনন্দ উল্লাসৰ এই পৰিৱেশ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে কাৰণ এক বিৰল মুহূৰ্ত ইতিমধ্যে আমি কৈছোঁ যে এই মুহূৰ্তত প্ৰতিগৰাকী ভাৰতবাসী সকলোৰে দৃষ্টি যিহেতু কিছু সময় পূৰ্বলৈকে নিবদ্ধ হৈ আছিল টকিঅ' অলিম্পিকৰ এই খেলখনত আৰু নীৰজ চোপ্ৰাৰ এই স্বৰ্ণ জয়ৰ পাছতে স্বাভাৱিকতে সকলো উৎফুল্লিত কাৰণ ইতিহাস সৃষ্টি কৰি ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয় টকিঅ' অলিম্পিকৰ পৰা আহিছে ভাল খবৰ আৰু জেভলিন থ্ৰত আমি জনাই আছোঁ ভাৰতে লাভ কৰিছে স্বৰ্ণ পদক নীৰজ চোপ্ৰাই লাভ কৰিছে সোণৰ পদক আৰু পুনৰ জনাইছোঁ 87.58 মিটাৰ জেভলিন থ্ৰ নীৰজ চোপ্ৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমান্তৰালভাৱে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়েও যিহেতু কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে নীৰজ চোপ্ৰাক শুভেচ্ছা জ্ঞাপন কৰিছে সমান্তৰালভাৱে টুইট কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে কাৰণ সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে নীৰজ চোপ্ৰাই আৰু এই মুহূৰ্তত প্ৰতিগৰাকী ভাৰতবাসীৰ মুখে মুখে কেৱল এটাই নাম সেয়া হৈছে নীৰজ চোপ্ৰা কাৰণ তেওঁ যি
ইতিহাস সৃষ্টি কৰিলে টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰি তাৰ পিছতে আচলতে এই মুহূৰ্তত সকলো উৎফুল্লিত, সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে নীৰজ চোপ্ৰাক। আৰু নীৰজ চোপ্ৰাৰ বাসগৃহৰ সমান্তৰালভাৱে আমি জনাইছোঁ যে সমগ্ৰ দেশবাসীয়ে এই মুহূৰ্ত উদযাপন কৰিছে। বিশেষকৈ দেখা পোৱা গৈছে যে আৰ্মি কেম্পতো বিশেষ উদযাপন কৰা হৈছে, কাৰণ এগৰাকী নীৰজ চোপ্ৰা যিহেতু তেওঁ এগৰাকী আৰ্মি অফিচাৰ, জুনিয়ৰ কমিছনাৰ অফিচাৰ তেওঁ ইণ্ডিয়ান আৰ্মিৰ, গতিকে স্বাভাৱিকতে দেখা পোৱা গৈছে যে তাতো বিজয় উল্লাস পালন কৰা হৈছে আৰ্মি কেম্পত। আৰু সমান্তৰালভাৱে তেওঁ বাসগৃহৰ পৰিৱেশো আমি দেখুৱাইছোঁ, য'ত এই আনন্দৰ মুহূৰ্ত উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ক্ৰীড়ামন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সকলোৱে টুইট কৰিছে, সকলোৱে দেখা পোৱা গৈছে শুভেচ্ছা প্ৰেৰণ কৰিছে। এই মুহূৰ্তত আগবঢ়াইছোঁ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীৰ শুভেচ্ছামূলক বাৰ্তা। Congratulate Neeraj Chopra for his outstanding performance. I think every Indian was glued to the TV channel. Historic win, a great achievement, highest ever tally in Olympics. At the same time, I think he has done a fantastic job. Let me congratulate Neeraj Chopra on behalf of 135 crore Indians. He has brought this medal not only for India, but I think it's a great hope for the upcoming generations to inspire a lot of young people to play sport and to win more medals in future. See, the world was facing the COVID-19 pandemic. It wasn't easy for any athlete, any association, or for the government also to prepare for such events. Despite that, the government of India tried its best to send them overseas also to train and provide all kind of facilities. And I'm glad the highest ever medals India has won. At the same time, 128 athletes. This was the largest contingent for India who ever participated in the Olympics. I think that top scheme has actually worked because the focus was only on the elite athletes, their training, their exposure, and to make them play in more events overseas, which gave them more exposure, facilities as well. And especially during the COVID-19 pandemic, when most of the athletes were supposed to train overseas, Indian government tried their best to provide all the facilities under the top scheme. And I'm glad finally the players have to perform on the ground. The athletes has done a fantastic job. Many have missed by a very close margin, but despite that, they won the heart of 135 crore Indians. ओलंपिक इतिहास में आज भारत ने पहली बार इतिहास बनाया जहां एक और नीरज चोपड़ा ने शानदार प्रदर्शन करके स्वर्ण पदक जीता है। इतिहास व्यक्तिगत रूप से भी बनाया और देश को भी सर्वाधिक मेडल जिताने में एक बहुत बड़ी भूमिका निभाई है। मैं अपनी ओर से उनको बहुत बहुत बधाई देता हूं, शुभकामनाएं देता हूं। 135 करोड़ भारतीयों का दिल भी जीता है, स्वर्ण पदक भी जीता है और आने वाले खिलाड़ियों के लिए एक प्रेरणा के स्रोत भी बने हैं। देखिए, 41 साल के सूखे को ख़त्म किया तो हॉकी की टीम ने किया, ब्रॉन्ज मेडल भी जीता। वहीं पर महिला हॉकी टीम ने पहली बार क्वालिफाई करके शानदार प्रदर्शन किया। कुल मिलाकर जो हमारा कंटिंजेंट गया था उसमें खिलाड़ियों ने अपनी ओर से बहुत अच्छा परफॉर्मेंस किया है। गोल्फ में देखिए, अदिति अशोक बहुत क्लोज मार्जिन से हारी है। दीपक पुनिया को देखिए बहुत क्लोज मार्जिन से गया। ऐसे बहुत सारे, मैं सबके नाम तो नहीं ले पाऊंगा, लेकिन ये अपने आप में दिखाता है कि सुधार बहुत हुआ है। और इसके पीछे कारण रहा कि जो टॉप स्कीम में भी एलीट एथलीट्स के ऊपर, उनकी परफॉर्मेंस के ऊपर ध्यान दिया गया। देश विदेश में उनकी ट्रेनिंग कराई गई, उनके रहने की व्यवस्था से लेकर हर तरह की सुविधाओं की चिंता की गई। अंततः खिलाड़ियों को ही परफॉर्म करना होता है और खुशी इस बात की है कि इस बार हमारे खिलाड़ियों ने बहुत शानदार परफॉर्मेंस दी है।
আৰু আছিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি আৰু কেৱল খেল জগতৰে নহয় দেখা পোৱা গৈছে বলিউডৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে প্ৰতিটো ক্ষেত্ৰৰ লোকে এই মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছে নীৰজ চোপ্ৰাক আৰু দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্স যোগে নীৰজ চোপ্ৰা তেওঁ পিতৃ মাতৃক সকলোৰে সৈতে বাৰ্তালাপত মিলিত হৈছে তেওঁ কৈছে যে এনে আচলতে গৌৰৱৰ মুহূৰ্তৰ সাক্ষী কৰিছে নীৰজ চোপ্ৰাই সমগ্ৰ ভাৰতবাসীক তাৰ বাবে তেওঁ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে তেওঁ দেখা পোৱা গৈছে বাৰ্তালাপত মিলিত হৈছে নীৰজ চোপ্ৰাৰ সৈতে আৰু সমান্তৰালভাৱে আমি জনাইছোঁ এই মুহূৰ্তত দেখা পোৱা গৈছে যে প্ৰতিটো ক্ষেত্ৰৰ লোক সেয়া লাগিলে খেল জগতৰে হওক ছবি জগতৰে হওক ৰাজনীতিৰে হওক প্ৰতিটো ক্ষেত্ৰৰ লোকে এই মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে তেওঁ প্ৰশিক্ষকসকলেও সেই মুহূৰ্তসমূহৰ কথা কৈছে যে কিদৰে আচলতে তেওঁ অধ্যৱসায়ৰ কথা তেওঁ সেই প্ৰশিক্ষণৰ সময়ৰ কথা কৈছে আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত ৰাষ্ট্ৰপতিয়েও যিহেতু ইতিমধ্যে টুইট কৰিছে তেওঁ উল্লেখ কৰিছে যে নীৰজ চোপ্ৰাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ কৈছে যে এই গৌৰৱৰ মুহূৰ্তৰ যিহেতু অংশীদাৰ কৰিছে নীৰজ চোপ্ৰাই সমগ্ৰ ভাৰতবাসীকে তাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনাইছে আৰু এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত সমূহ সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে সকলোৱে এই মুহূৰ্তত নীৰজ চোপ্ৰাক শুভেচ্ছা জনাইছে আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱেও তেওঁ টুইট কৰিছে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ কৈছে নীৰজ চোপ্ৰাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ সমান্তৰালভাৱে শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে একে কথাই কৈছে যে নীৰজ চোপ্ৰাই আচলতে আজি সমগ্ৰ ভাৰতবাসীক এনে এটা মুহূৰ্তৰ সাক্ষী কৰিলে তেওঁৰ বাবে আচলতে আজি প্ৰতিগৰাকী ভাৰতবাসী গৌৰৱান্বিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত